মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইতিমধ্যে সংহতিৰ মিলন আৰু ছেদন দুয়োটা বিষয়ে বুজাই দিয়া হৈছে। আজি আমি আলোচনা কৰিম সংহতিৰ অন্তৰ। সংহতিৰ অন্তৰ মানে কি? যদি এ আৰু বি দুটা সংহতি হয়, তেন্তে সংহতি এত থকা কিন্তু বিত নথকা মৌলবোৰেৰে গঠিত সংহতিটোক আমি কি ক'ম? এ আৰু বিৰ অন্তৰ বা এৰ পৰা বিৰ অন্তৰ। আৰু ইয়াক লিখা হয় এ অন্তৰ বি বা এ অন্তৰ বুলি মাতিবা তোমালোকে, যে এ মাইনাছ বিৰে লিখা হয়। যদি ইয়াক আমি সংহতিগত পদ্ধতিত চাওঁ, এক্স সাজ ডেট এক্স বিলংছ টু এ আৰু এক্স নট বিলংছ টু বি, হয়নে নহয়? যে এত থাকিব কিন্তু বিত নাথাকে। এতিয়া আমি উদাহৰণলৈ আগবাঢ়ো। ধৰিলোঁ মই প্ৰথম এটা সংহতি ল'লোঁ যে এ ইকুৱেল টু 1 2 3 4 5 আৰু বি এটা সংহতি ল'লোঁ 2 4 6 8 10। এতিয়া এত থকা কিন্তু বিত নথকা মূলবোৰ কি হ'ব আমাৰ? যে আমি জানো যে এত আছে 1 বিত নাই আৰু কি আছে 3 আছে আৰু 5 আছে। এতিয়া এ অন্তৰ বিটো কি হ'ব? 1 3 5, হয়নে নহয়? তোমালোকে বুজি পাইছা? নেক্সট আৰু এটা আমি উদাহৰণ লওঁ যে এ ইকুৱেল টু এ বি চি ডি ই আৰু বি ইকুৱেল টু এ ই আই অ' ইউ। ইয়াৰ পৰা আমি কি ক'ব পাৰিম? যে এ অন্তৰ বিত এ টু এত আছে কিন্তু এ টু বিটো আছে, সেইকাৰণে আমি এটো ল'ব নোৱাৰোঁ। ঠিক তেনেকৈ বিটো এত আছে কিন্তু বিত নাই, সেইকাৰণে আমি বিটো লৈছোঁ। ঠিক তেনেকৈ চি টু এত আছে বিত নাই, চ' চি লৈছোঁ। ডি টু এত আছে বিত নাই, চ' ডিটো লৈছোঁ। ই টু এটো আছে পিটো আছে। নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া তোমালোকে কেইটামান মনত ৰাখিবা যে সূত্ৰ বুলি ক'ব পাৰোঁ যে এক্সটো যদি এ অন্তৰ বিত থাকে, তেতিয়া আমি কি ক'ব পাৰোঁ? যে এক্সটো এত থাকিব কিন্তু বিত নাথাকে, হয়নে? তোমালোকে ফৰ্মুলাটোতে পালা যে এ অন্তৰ বিত এটা মৌল থাকিলে সেইটো বিত নাথাকে। নেক্সট এ অন্তৰ বি ছাবছেট অফ এ, সেইটোতো হ'বই, কাৰণ চাবা ইয়াতে যে ধৰা হ'ল যদি আমি দুটা সংহতি লওঁ, যে এইটো চোৱা যে এ সংহতিৰ এ অন্তৰ বিটো ছাবছেট হ'ব। চোৱা তোমালোকে যে এইটো হয়, হয়নে নহয়? নিশ্চয় তোমালোকে জানা এইখিনি। এতিয়া আমি কি ক'ব পাৰিম? যদি এ অন্তৰ ফাই হয় তেতিয়া আমাৰ কি হ'ব? এ হ'ব। চাবা যে এ এটা সংহতি লৈছোঁ আমি 1 2 3 4, চৰি এটা সংহতি ল'লোঁ আমি 1 2 আৰু ফাই মানে হ'ব ৰিক্ত সংহতি, য'ত এটাও মৌল নাথাকে। এতিয়া এ আৰু ফাইৰ যদি আমি অন্তৰ লওঁ, তেতিয়া কি থাকিব? এত থকা মৌলক এটা থাকিব। সেইকাৰণে কি হৈছে? এ অন্তৰ ফাই ইকুৱেল টু আমাৰ কি হ'ব? এ হ'ব, হয়নে নহয়? কাৰণ এত থকা মৌলক এটাই হ'ব। এতিয়া 4 নম্বৰটো চাওঁ আমি যে এ অন্তৰ এ ইকুৱেল ফাই। যেতিয়া তুমি এ সংহতিৰ লগতে এ সংহতিৰ অন্তৰ ওলাবা, তেতিয়া কি হ'ব? যে আমাৰ ফাই হ'ব, হয়নে? তোমালোকে কৰি চাবা এইটো। যে নেক্সট এ ছাবছেট অফ বি কেতিয়া হ'ব? যেতিয়া এ ছাবছেট অফ বি হ'লে এ অন্তৰ বি ইকুৱেল টু ফাই হ'ব। এতিয়া চাবা যদি দুটা আমি সংহতি লওঁ, এ ইকুৱেল টু 1 2 3 আৰু বি ইকুৱেল টু 1 2 3 4 5। এতিয়া এ টু বিৰ কি হৈ আছে? ছাবছেট হৈ আছে, হয়নে নহয়? ছাবছেট হৈ আছে। এতিয়া এ অন্তৰ বিটো কি হ'ব? ফাই হ'ব। কেনেকৈ? যে চাবা যে এত থকা কিন্তু বিত নথকা মৌল আছে নেকি? আমাৰ নাই, কাৰণ এত থকা প্ৰতিটো মৌল বিত আছে, চ' সেইকাৰণে কি হ'ব? ফাই। নেক্সট আমাৰ 6 নম্বৰটো আছে, এইখিনি বুজি পাইছা নিশ্চয়। এন্টাৰ বি ইকুৱেল টু আমাৰ কি হ'ব? ফাই। এতিয়া ইউ অন্তৰ এ মানে ইউনিয়ন যদি এটা সংহতি ইউনিয়ন অন্তৰ যদি এ লওঁ, তেতিয়া আমাৰ কি হ'ব? পূৰ সংহতি হ'ব। যেনে ধৰা হ'ল ইউ এটা সংহতি লৈছোঁ 1/7লৈকে আৰু ইউ অন্তৰ এ ইকুৱেল টু আমি কি হ'ব? 4 5 6 7। এতিয়া 4 5 6 7 মানে আমি কি ক'ব পাৰোঁ? যে এত নথকা মৌল, তাৰমানে এ পূৰক। পিছে তোমালোকে এইখিনি বুজিব পাৰিছা?
এতিয়া আমি আগবাঢ়ো অনুশীলনী কুৱেশ্যন নম্বৰ 4 লৈ যে কুৱেশ্যন নম্বৰ 4 দিয়া আছে যে সংহতি A 2 3 4 আৰু সংহতি B 3 4 5 6 আৰু সংহতি C 2 4 6 8 হলে কি কৰিব দিছে আমাক সত্যাপন কৰিব দিছে যে A ইউনিয়ন B ইউনিয়ন C সমান A ইউনিয়ন B ইউনিয়ন C এটো আমাৰ যোগৰ ক্ষেত্ৰত যেনেকৈ সহযোগ বিধি এটো আমাৰ সংহতিৰ ক্ষেত্ৰত সহযোগ বিধি এটা আমি কি কৰিম যে বাহুপক্ষ উলিয়াবৰ কাৰণে B ইউনিয়ন C উলিয়াম তোমালোকে B ইউনিয়ন C উলিয়াব লাগে প্ৰথম আমি B ৰ মৌলিক এটা লিখিম 3 4 5 6 আৰু ইউনিয়ন তাৰপিছত লিখিম C ৰ মৌলিক এটা 2 4 6 8 এতিয়া দুয়োটা ইউনিয়ন কৰিলে আমাৰ হ'ব 2 3 4 5 6 8 এতিয়া তোমালোকে লিখিবা যে বাহুপক্ষ সো বাহুপক্ষত আমাৰ কি আছিল বাহুপক্ষত আছিল A ইউনিয়ন ব্ৰেকেট B ইউনিয়ন C হয়নে এতিয়া এর মৌলিক এটা লেখা এর মৌলিক এটা কি আছিল 2 3 4 2 3 4 আৰু B ইউনিয়ন C ৰ মৌলিক এটা আছিল 2 3 4 5 6 8 হয়নে 6 8 সরি এটা এটা ইউনিয়ন কৰিলে কি হ'ব ইয়াৰ 8 টো ৰৈ গৈছে ইউনিয়ন কৰিলে কি হ'ব 2 3 4 5 6 8 হয়নে ঠিক তেনেকৈ আমি সপক্ষ উলিয়াবলৈ আমি কি কৰিব লাগিব A ইউনিয়ন B উলিয়াব লাগিব প্ৰথম A ইউনিয়ন B উলিয়াব লাগিব এটা A ইউনিয়ন B লিখি লোৱা তোমালোকে A ইউনিয়ন B ইকুৱেল টু কি হ'ব এৰ মৌলিক এটা লিখা প্ৰথম এৰ মৌলিক এটা আছিল 2 3 4 ইউনিয়ন B ৰ মৌলিক এটা আছিল 3 4 5 6 ঠিক আছে এটা ইউনিয়ন কৰা ইউনিয়ন কৰিলে হ'ব 2 3 4 5 6 এতিয়া তোমালোকে লিখা সপক্ষ সপক্ষ লিখিলে আমাৰ কি হ'ব যে সপক্ষত আছিল A ইউনিয়ন B ইউনিয়ন C A ইউনিয়ন B ইউনিয়ন C এতিয়া A ইউনিয়ন B মানে আমি কি পাইছিলো মৌলিক এটা 2 3 4 5 6 ইউনিয়ন C মানে আমি পাইছিলো যে মৌলিক এটা কি পাইছিলো 2 4 6 8 এতিয়া তোমালোকে ইউনিয়ন কৰা দুটা সংহতিয়ে ইউনিয়ন কৰিলে হ'ব 2 3 4 5 6 8 এতিয়া আমি কি পালো যে সপক্ষ আৰু বাহুপক্ষ সমান পালো হয় না তোমালোকে কৰি কৰি চাবা যে সপক্ষ আৰু আমি বাহুপক্ষ কি পালো সমান পালো তাৰমানে আমি কি ক'ব পাৰো যে A ইউনিয়ন ব্ৰেকেট B ইউনিয়ন C ইকুৱেল টু আমি কি ক'ব পাৰো A ইউনিয়ন B ব্ৰেকেট ক্লোজ ইউনিয়ন C সত্যাপন কৰা হল তোমালোকে নিশ্চয় বুজিব পাৰিছা এটা তোমালোকে 1 2 3 আৰু 4 কৰিবা ঘৰত এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ আগবাঢ়িম সো 5ত আমাক কৈছে যে দুটা সংহতি দিয়া আছে যে এটো A সংহতি আৰু এটো B সংহতি সো দুটাৰে আমাৰ অন্তৰ উলিয়াব দিছে এতিয়া আমি কি কৰিম যে A সংহতিটোৰ আমি মৌলিক এটা লিখিলো কাৰণ কি দিয়া আছে যে A সংহতিটো 2x x belongs to n আৰু x less than 20 তাৰমানে কি দিয়া আছে যুগ্ম সংখ্যা দিয়া আছে যেটো x ৰ ভ্যালুটো কি হ'ব আমাৰ 20 তকৈ সৰু হ'ব এটা তোমালোকে যুগ্ম সংখ্যা এটা লিখি যোৱা 2 4 6 8 এটা চা x to 20 কৰি সৰু হলে 19 লৈকে বহাব লাগিব 19 লৈকে বহালে কি হ'ব 38 লৈকে লিখিব লাগিব সো তোমালোকে লিখি যোৱা 20 22
24, 26, 28, 30, 32, 34, 36, 38 হয়নে নহয় xৰ ভ্যালু 19 বহালে কি হ'ব আমাৰ 38 এতিয়া আমি b সংহতিটো লিখিম যে b সংহতিৰ মূল লগতে কি আছে যে চোৱা ইয়াতে যে 3x x belongs to n আৰু x less than 30 তাৰ মানে কি হ'ব 3 এর গুণিতক হ'ব আৰু x ৰ ভ্যালুটো কি হ'ব 30 কৈ সৰু হ'ব তাৰ মানে আমি কি ল'ব লাগিব 29 লৈকে ল'ব লাগিব এটা তোমালোকে লিখা 3 গুণিতক 3 6 9 তাৰপিছত কি হ'ব 12 না তাৰপিছত কি হ'ব আমাৰ 12 হ'ব তাৰপিছত 15 হ'ব তাৰপিছত 18 হ'ব তাৰপিছত 21 হ'ব 21 হ'ব তাৰপিছত 24 হ'ব এনেকৈ আমাৰ কিয়ক লাগি হ'ব 87 লৈকে হ'ব হয় নহয় এতিয়া তোমালোকে কি কৰা a অন্তৰ b লিখা a অন্তৰ b মানে কি আছিল যে a থকা মূল কিন্তু b নথকা মূল ঠিক আছে a থকা কিন্তু b নথকা কি আছে যেনে প্ৰথমটো আছে আমাৰ 2 যেটো b নাই হয় না নহয় যেটো b নাই আমি লিখিলো যে 2 তাৰপিছত কি হ'ব তাৰপিছত 4 আহিব তাৰপিছত আহিব আমাৰ 8 আহিব 6 আহিব 6 নাহে কাৰণ 6 টো b আছে 8 আহিব 10 আহিব 14 আহিব 16 আহিব 18 নাহে 20 আহিব 22 আহিব 24 নাহে 26 আহিব 28 আহিব হয় নহয় একেটা আমাৰ b সংহতিটোত নাই সো 28 আহিব তাৰপিছত আহিব 32 নাহে 32 আহিব 34 আহিব 38 আহিব ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা যে a অন্তৰ b কি থাকিব একেটা আমাৰ মূল থাকিব এতিয়া তোমালোকে যে হোমৱৰ্ক কৰিবা যে যেহেতু মই এটা কৰি দিছো তোমালোকে কৰিবা একটো দুইটো তিনিটো আৰু চাৰিটো সো আজিলৈ ইমানখিনি আছে তোমালোকে ধৰিব পাৰিছা নিশ্চয় ধন্যবাদ